নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ ৰাখিবল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। অহা 25 মাৰ্চত বছৰৰ প্ৰথম চন্দ্ৰগ্ৰহণ। এই চন্দ্ৰগ্ৰহণৰ ফলত বহু লোকৰ বহু ভাল হ'ব আৰু বহু লোকৰ বহু বিপদ হ'ব পাৰে। বিজ্ঞানীসকলৰ মতে আৰু জ্যোতিষ বিজ্ঞানৰ সকলৰ মতে এই গ্ৰহণ অতিশয় গুৰুত্বপূৰ্ণ। পৃথিৱী যেতিয়া সূৰ্যৰ চাৰিওফালে ঘূৰে তেতিয়া চন্দ্ৰ আৰু সূৰ্য এডাল সৰল ৰেখাত হৈ পৰে। তেতিয়াই চন্দ্ৰটো আংশিক ৰূপত আমি দেখা নাপাওঁ বা অলপ সময়ৰ কাৰণে লুকাই যায়। তাকে চন্দ্ৰগ্ৰহণ বুলি কোৱা হয়। জ্যোতিষশাস্ত্ৰৰ মতে কোৱা হৈছে যে এই চন্দ্ৰগ্ৰহণৰ ফলত 5 ৰাশিৰ কপাল ফুলিব আৰু 7 ৰাশিৰ মহা বিপদ ঘটিব। ইয়াৰ ভিতৰতো এনে 5 ৰাশি দেখিবলৈ পোৱা গৈছে যি 5 ৰাশিৰ বেছি বেয়া দেখিবলৈ পোৱা যাব। এওঁলোকৰ নীতিবাচক প্ৰভাৱে দেখা দিব আৰু লগতে এওঁলোকৰ বহু বিপদ আহি পৰিব। সেইকাৰণে আপোনালোকে সাৱধানতা অৱলম্বন কৰি চলাটো অতিশয় উচিত। এই গ্ৰহণৰ ফলত আপোনাৰ ওপৰত বহু সমস্যাই দেখা দিব আৰু বহু ক্ষেত্ৰৰ পৰাই আপোনালোকৰ ঘৰলৈ দুৰ্যোগ নামি আহিব। আহক তেনেহ'লে এই ভিডিঅ'টোৰ যোগেদি আমি সম্পূৰ্ণভাৱে জানি লওঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। 1 নম্বৰটো হ'ল বৃষ ৰাশি। এই চন্দ্ৰগ্ৰহণৰ সময়ত বৃষ ৰাশিৰ লোকসকলৰ কাৰণে কিছু সময় বেয়া আহি পৰিব পাৰে। কোনো ভাল খবৰ অহাৰ আগতেই সেই ভাল খবৰ ৰৈ যোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। কুণ্ডলীত দুখ থকাৰ ফলত আপোনালোকৰ মানসিক চাপ বৃদ্ধি পাবলৈও ধৰিব পাৰে। অৰ্থ লাভৰ কাৰণে আপোনালোকে ভাল খবৰ লাভ কৰিব, কিন্তু অবান্তিক খৰচে আপোনাক জুৰুলা কৰি তুলিব পাৰে। নিজৰ শৰীৰৰ প্ৰতি লক্ষ্য নাৰাখিলে আপোনালোকৰ ডাঙৰ বেমাৰ হোৱাৰ সম্ভাৱনাও দেখিবলৈ পোৱা যাব পাৰে। সেইকাৰণে যিমান পাৰে এই সময়ত নিজৰ শৰীৰৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখিবলৈ চেষ্টা কৰিব। সেইকাৰণে বহু বেছি ঠাণ্ডা লগাবলৈ আপোনালোকে চেষ্টা নকৰিব আৰু বহু ক্ষেত্ৰত আপোনালোকে নিজকে নিয়ন্ত্ৰণ কৰি ৰাখিবলৈ চেষ্টা কৰিব। আপোনালোকৰ খঙৰ মাত্ৰা বৃদ্ধি পোৱাৰ কাৰণে সামাজিক ক্ষেত্ৰত মান সন্মান হেৰাব পাৰে আৰু কাৰোবাৰ লগত যাতে তৰ্ক বিতৰ্ক বা হাই কাজিয়াৰ মাজত লিপ্ত হৈ নপৰে তাৰো প্ৰতি আপোনালোকে নিশ্চয় লক্ষ্য ৰাখিব। সামাজিক ক্ষেত্ৰত আপোনালোকে খ্যাতি লাভ কৰিবৰ কাৰণে এই সময়ত কিছু কষ্ট কৰিবলগীয়া হ'ব পাৰে। ভ্ৰমণ কৰিব বিচাৰিলে কৰিব পাৰিব, কিন্তু দূৰভ্ৰমণৰ ক্ষেত্ৰত অবান্তিক খৰচৰ মাত্ৰা আপোনালোকৰ বৃদ্ধি পাব পাৰে। মনৰ দৃঢ়তাৰ ভাৱটো জাগ্ৰত হৈ পৰিব আপোনালোকৰ। প্ৰশাসনিক বিষয়াসকলৰ স্থান পৰিৱৰ্তন ঘটিব পাৰে বা চাকৰিয়ালসকলৰ স্থান পৰিৱৰ্তন ঘটিব পাৰে। পাবলগীয়া ধন সম্পত্তি আপোনালোকে লাভ কৰিব পাৰিব। বন্ধুবৰ্গৰ লগত থাকোঁতে কোনো বিশ্বাসঘাতকতা বন্ধুৱে যাতে ঠগ প্ৰবঞ্চনাৰ বলি কৰি তুলিব নোৱাৰে আপোনাক, তাৰ প্ৰতি আপোনালোকে বিশেষকৈ লক্ষ্য ৰাখিব। ঠিকা ঠুকলি কৰা লোকসকলেও কিছু সাৱধানতা অৱলম্বন কৰিব লাগিব, কাৰণ কোনো লোকে যাতে ঠগ প্ৰবঞ্চনাৰ বলি কৰি আপোনালোকক তুলিব নোৱাৰে তাৰ প্ৰতি বিশেষকৈ লক্ষ্য ৰাখিব। 2 নম্বৰটো হ'ল কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ 25 মাৰ্চৰ চন্দ্ৰগ্ৰহণে আপোনাৰ ৰাশিৰ ওপৰত বিশেষ প্ৰভাৱ পেলোৱা দেখিবলৈ পোৱা যাব। চাকৰিয়ালসকল বা ব্যৱসায়ীসকলৰ কাৰণে মধ্যম প্ৰভাৱ লৈ আহিব। প্ৰতিযোগিতামূলক কামত আপোনালোকে সফলতা নাপাবও পাৰে। মনটো আপোনালোকৰ চঞ্চল হৈ পৰিব। সেই চঞ্চল হোৱাৰ কাৰণে আপোনালোকৰ হাতৰ পৰা কিছু সুযোগ হেৰাই যোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। দাম্পত্যৰ ক্ষেত্ৰত মধ্যম দেখিবলৈ পোৱা যাব। দাম্পত্য জীৱনত যাতে তৃতীয় পক্ষৰ প্ৰৱেশ কৰিব নোৱাৰে বা তৃতীয় পক্ষ যাতে সোমাব নোৱাৰে তাৰ প্ৰতি আপোনালোকে বিশেষকৈ লক্ষ্য ৰাখিব। চাকৰিয়াল জীৱনৰ কাৰণে মধ্যম ফল দেখিবলৈ পোৱা যায়। ৰাজনৈতিক ক্ষেত্ৰতো মধ্যম হ'ব। প্ৰেমৰ কাৰণে কিন্তু বহু ভাল দেখিবলৈ পোৱা যায় আপোনালোকৰ। শৰীৰ আগতকৈ উন্নত হৈ পৰিব যদিও ঘৰৰ যাতে স্বাস্থ্যৰ কাৰোবাৰ কোনো লোকৰ বেয়া নহয় তাৰ প্ৰতি আপোনালোকে বহু লক্ষ্য ৰাখিব লাগিব। বহু ভুল বুজাবুজি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে পৰিয়ালৰ মাজত। সেইকাৰণে কিছু ক্ষেত্ৰত আপোনালোকে সাৱধানতা অৱলম্বন কৰি চলিবলৈ চেষ্টা কৰিব। পিতৃ-মাতৃক নজৰ ৰাখিবলৈ চেষ্টা কৰিব বা তেওঁলোকৰ স্বাস্থ্যৰ প্ৰতি আপোনালোকে বিশেষকৈ সজাগ হ'ব। বিয়া বাৰুৰ কাৰণে আগভাগ ল'ব বিচাৰিলে ল'ব পাৰিব। কৰ্ম জীৱনতো আপোনালোকৰ সমস্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। বন্ধুবৰ্গৰ লগত থাকোঁতে আপোনালোকৰ মনটো আনন্দময় পৰিৱেশ বিৰাজ কৰিব, কিন্তু কেতিয়াবা মনটো আপোনালোকৰ চঞ্চল হৈও পৰিব পাৰে। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে ভাল সুযোগ নামি অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। ৰাজনৈতিক ক্ষেত্ৰত মধ্যম ফল দেখিবলৈ পোৱা যাব। কাৰ্যকৰী পৰিকল্পনা সিদ্ধি কৰাৰ ক্ষেত্ৰত আপোনালোকে কাৰোবাৰ সহায় নল'লে সেই পৰিকল্পনা সিদ্ধি কৰিব নোৱাৰিব পাৰে। ঘৰত যদি নতুনকৈ মূল্যৱান সম্পদ ক্ৰয় কৰিব বিচাৰে তেনেহ'লেও আপোনালোকে সুন্দৰভাৱে ক্ৰয় কৰিব পাৰিব। 3 নম্বৰটো হ'ল সিংহ ৰাশি। এই ৰাশিৰ লোকসকলে অলপ সাৱধানেৰে চলিবলৈ চেষ্টা কৰিব, কাৰণ সকলো সমস্যা আপোনালোকৰ জীৱনলৈ আহি পৰিব পাৰে বা আগৰ কিবা সমস্যাই আপোনালোকৰ জীৱনত দেখা দিব পাৰে। কৰ্মত আপোনালোকৰ মধ্যম দেখিবলৈ পোৱা যায়। নতুন কৰ্ম আৰম্ভ কৰিব বিচাৰিলে 2-এজনৰ পৰামৰ্শ আপোনালোকে নিশ্চয় ল'ব। যিসকল লোকৰ শনিৰ দোষ থাকে তেওঁলোকে কিছু সাৱধানেৰে চলিব লাগিব, কাৰণ আপোনালোকৰ ওপৰত যদি শনিৰ দোষ থাকে তেনেহ'লে বহু ক্ষেত্ৰত আপোনালোকে সমস্যাৰ মাজত সোমাই পৰিব পাৰে বা বহু বিপদ আহি পৰিব
পাৰে আপোনালোকৰ সেইকাৰণে সকলো ফালৰ পৰা আপোনালোকে চাই বুজি চলিবলৈ চেষ্টা কৰিব মানসিক চাপ কিছু ক্ষেত্ৰত আপোনালোকৰ বহা দেখিবলৈ পোৱা যাব ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত আপোনালোকৰ মধ্যম ফল হ'ব ব্যৱসায়িক বিনিয়োগ কৰিব বিচাৰিলে আপোনালোকে বিনিয়োগ কৰিব পাৰিব শিক্ষাৰ্থীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত মনোযোগ দিবলৈ চেষ্টা কৰিব আবেগিক হৈ যাতে কিবা ভুল সিদ্ধান্ত নলয় তাৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখিব লাগিব চাকৰিয়ালসকলৰ কাৰণে মধ্যম ফল দেখিবলৈ পোৱা যাব পাৰে মনটো আপোনালোকৰ আশাবাদী হৈ পৰিব বিয়া বাৰুৰ কথা ঘৰত আলোচনা কৰি চাব বিচাৰিলে আপোনালোকে সুন্দৰভাৱে চাব পাৰিব নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে কৰ্মৰ লাভৰ প্ৰবল যোগ দেখিবলৈ পোৱা যায় কিন্তু সেই বস্তুটো আপোনালোকে নিজেই নিৰ্বাচন কৰিবলৈ চেষ্টা কৰিব সন্তানক লৈ চিন্তা বৃদ্ধি পাব পাৰে আপোনালোকৰ কিবা কামৰ কাৰণে নিয়োজিত হ'ব বিচাৰিলে আপোনালোকে হ'ব পাৰিব কিন্তু সেই কাম কৰাৰ আগত ভালদৰে এবাৰ চাই বুজি ল'ব ৰাজনৈতিক ক্ষেত্ৰত মধ্যম দেখিবলৈ পোৱা যায় ওচৰ চুবুৰীয়াৰ লগত যাতে সৰু সৰু কথাতে তৰ্ক বিতৰ্কৰ মাজত লিপ্ত হৈ নপৰে তাৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখিব লাগিব 4 নম্বৰটো হ'ল বৃশ্চিক ৰাশি এই ৰাশিৰ চন্দ্ৰৰ স্থিতি ইমান ভাল দেখিবলৈ পোৱা নাযায় যাৰ ফলত মানসিক অস্থিৰতাত ভোগাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত সমস্যা আহিব পাৰে টকা পইচাৰ লেনদেনৰ ক্ষেত্ৰতো কিছু সাৱধানতা আৰু সতৰ্কতা অৱলম্বন কৰি চলিব লাগিব পৰাপক্ষত বেলেগক টকা ধাৰলৈ নিদিয়াটোই মংগলময় উচ্চ শিক্ষাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে আপোনালোকৰ প্ৰেমত মধ্যম হিচাপে পাৰ হ'ব তৃতীয় লোকৰ কাৰণে দাম্পত্য জীৱনত যাতে কণ্ডল নহয় তাৰ প্ৰতি আপোনালোকে কিছু লক্ষ্য ৰাখিব যি বস্তু আপুনি বেছি ভাল পায় সেই বস্তু আপোনাৰ পৰা অলপ দূৰ হৈ যোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে চাকৰি আৰু শিক্ষাৰ ক্ষেত্ৰত মধ্যম হিচাপে পাৰ হ'ব শৰীৰৰ প্ৰতি অকমান আপোনালোকে নজৰ ৰাখিব খৰচো বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায় অবান্তিক খৰচে আপোনালোকক জুৰুলা কৰি তুলিব পাৰে সন্তানৰ মধ্যম হিচাপে পাৰ হ'ব প্ৰেমত আপোনালোকৰ মধ্যম হিচাপেই পাৰ হোৱা দেখিবলৈ পোৱা যাব পাৰে কিবা মাংগলিক অনুষ্ঠান অনুষ্ঠিত কৰিব বিচাৰিলে আপোনালোকে ঘৰত সুন্দৰভাৱে সেই মাংগলিক অনুষ্ঠান অনুষ্ঠিত কৰিব পাৰিব মানসিক চাপ আপোনালোকৰ বৃদ্ধি পোৱাৰ ফলত কোনো লোকে যাতে আপোনাক অশান্তি কৰিব নোৱাৰে তাৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখিব লাগিব শত্ৰুৰ পৰাক্ৰম বৃদ্ধি পাব পাৰে দাম্পত্য জীৱনত তৃতীয় পক্ষৰ প্ৰৱেশ কৰিবলৈ একেবাৰে সুযোগ নিদিব ঠিকাঠুকলি কৰা লোকসকলে নতুন খবৰৰ পোৱা বা নতুন কাম পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে মাটি সম্পত্তিক লৈ বিবাদ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে বা ককাই ভাইৰ মাজত বা ভাই ভনীৰ মাজত মাটিবাৰীক লৈ সমস্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে ঘৰুৱা পৰিৱেশ আপোনালোকৰ মধ্যম হিচাপে পাৰ হ'ব 5 নম্বৰটো কুম্ভ ৰাশি এই ৰাশিৰ লোকসকলৰ চন্দ্ৰগ্ৰহণৰ ফলত কিছু সাৱধানেৰে চলাটো অত্যন্ত দৰকাৰ দাম্পত্য জীৱনত সৰু সৰু কণ্ডল হ'ব পাৰে শৰীৰৰ প্ৰতিও আপোনালোকে অকমান নজৰ ৰাখিব লাগিব আৰ্থিক দিশতো অকমান নজৰ ৰাখিব লাগিব আৰ্থিক ক্ষেত্ৰত ডাঙৰ সিদ্ধান্ত আপোনালোকে নোলোৱাটোই মংগলময় পুৰণা বেমাৰে দেখা দিব পাৰে বা পুৰণা বেমাৰে আপোনাক অশান্তি কৰিবলৈ চেষ্টা কৰিব পাৰে চাকৰিয়ালসকলৰ কাৰণে ডাঙৰ সুযোগ সুবিধা হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে বন্ধুবৰ্গৰ লগত থাকোঁতে কোনো বিশ্বাসঘাতকতা বন্ধুৱে যাতে ঠগ প্ৰবঞ্চনাৰ বলি কৰি তুলিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব ব্যৱসায়িক বাণিজ্যত নতুনকৈ বিনিয়োগ নকৰাটোই মংগলময় যদি কৰিবলগীয়া হয় তেনেহ'লে আপোনালোকৰ ঘৰৰ মানুহৰ লগত পৰামৰ্শ নিশ্চয় ল'ব কৰ্মক্ষেত্ৰতো নতুন নতুন সুযোগ সুবিধা লাভ কৰিব পাৰিব সন্তানৰ গতানুগতিক হিচাপে পাৰ হ'ব ধৰ্মীয় ক্ষেত্ৰত যোগদান কৰি বা ধৰ্মীয় ক্ষেত্ৰত গৈ আপোনালোকে আনন্দিত অনুভৱ কৰিব পাৰিব প্ৰেমত সংগ সুখ লাভ কৰিব পাৰিব ভ্ৰমণ কৰিব বিচাৰিলে কৰিব পাৰিব দূৰ ভ্ৰমণৰ ক্ষেত্ৰত কিছু সতৰ্কতা অৱলম্বন কৰি চলিব নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে সুযোগ আহিব পাৰে সেই সুযোগ যাতে আপোনাৰ হাতৰ পৰা হেৰাই নাযায় তাৰ প্ৰতি লক্ষ্য ৰাখিব প্ৰশাসনিক বিষয়াসকলৰ পদোন্নতিৰ যোগ দেখিবলৈ পোৱা যায় কাৰ্যকৰী পৰিকল্পনা সিদ্ধি কৰাৰ ক্ষেত্ৰত আপোনালোকৰ মধ্যম ফল দেখিবলৈ পাব ৰাজনৈতিক ক্ষেত্ৰত আপোনালোকৰ সমাজত মান সন্মান বৃদ্ধি পাবলৈ ধৰিব প্ৰশাসনিক বিষয়াসকলৰ পদোন্নতিৰ যোগ দেখিবলৈ পোৱা যায় বিয়া বাৰু কথা বতৰা আলোচনা কৰি চাব বিচাৰিলে চাব পাৰিব গুৰুস্থানীয় ব্যক্তি বা ঘৰৰ মানুহৰ পৰামৰ্শ নোহোৱাকৈ কেতিয়াও আপোনালোকে বিয়া বাৰুৰ ক্ষেত্ৰত আগবঢ়াটো উচিত নহ'ব পিতৃ মাতৃৰ স্বাস্থ্যৰ প্ৰতি অকমান লক্ষ্য ৰাখিবলৈ চেষ্টা কৰিব কাৰোবাক কথা দি ৰাখিব নোৱাৰাৰ ফলত আপোনালোকৰ বিপদ হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে বা মানসিক আপোনালোকৰ অশান্তি বৃদ্ধি পাব ইয়াৰ উপৰিও আপোনালোকৰ সামাজিক ক্ষেত্ৰত মান সন্মান লাঘৱ হ'ব পাৰে হয়তো আপোনালোকে সুন্দৰভাৱে বুজি পালে যদি ইয়াৰ প্ৰতিকাৰ আপোনালোকে বিচাৰে তেনেহ'লে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ